নিশ্চিতভাৱে অসমৰ বিভিন্ন প্ৰান্তৰ যিটো পৰিৱেশ আৰু সেই সমানে বা তাতোকৈও অলপ ভাল বুলিয়ে ক'ব লাগিব। খুব উৎসাহ আৰু উদ্দীপনা বিলাচীপাৰাবাসী ৰাইজৰ মাজত আমি দেখিবলৈ পাইছোঁ। ৰাণীগঞ্জত হাজাৰ হাজাৰ মানুহ আজি এই সভালৈ ওলাই আহিছে, সংকল্প লৈছে যে পাৰ্লামেণ্টতো বিজেপি আৰু পঞ্চায়ততো বিজেপি, যে আমাক বিজেপিৰ চৰকাৰ আছে আমাৰ দৰকাৰ, এনেধৰণৰ এটা শ্লোগান দিছে ৰাইজে যে বিজেপিৰ চৰকাৰ আছে আমাৰ দৰকাৰ। এই শ্লোগানটো সকলোৰে মুখত আমি দেখিবলৈ পাইছোঁ, শুনিবলৈ পাইছোঁ। গতিকে বিলাচীপাৰাৰ চাৰিওটা জিলা পৰিষদত ভাৰতীয় জনতা পাৰ্টীৰ NDA মিত্ৰজোঁটে শক্তিশালীভাৱে আমি যুঁজিবৰ কাৰণে আমি আগবাঢ়িছোঁ। 22খন পঞ্চায়ত নহয় জানো, 19খন পঞ্চায়তত 19জন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ কাৰণে আমি শক্তিশালীভাৱে প্ৰচাৰ আমি কাৰ্য চলাই আছোঁ। গতিকে নিশ্চিতভাৱে আমাৰ অশোক সিংঙি ডাঙৰীয়া, আমাৰ অভিজিৎ কলিতা ডাঙৰীয়া, আমাৰ সকলো এটা সামূহিক নেতৃত্বৰ জৰিয়তে আমাৰ JM বৰুৱা ডাঙৰীয়া, গপদলৰ আমাৰ কেন্দ্ৰীয় নেতা, সকলোৱে মিলি আমি NDA হিচাপে এই নিৰ্বাচনত বিশাল যিটো আমি ব্যাপক যিটো ব্যৱধান, সেই ব্যৱধানেৰে আমি জয়যুক্ত হোৱাৰ কাৰণে পৰিকল্পনা আৰু প্ৰচাৰ আমি চলাই আছোঁ। আৰু তাৰ কাৰণে আমি দেখিছোঁ ৰাইজৰ মাজতো এটা ব্যাপক এটা উৎসাহ আৰু আমাৰ প্ৰতি থকা তেওঁলোকৰ যিটো আস্থা, এই আস্থাটোৰ এটা প্ৰতিফলন এই সভাবিলাকত আমি দেখিবলৈ পাইছোঁ। হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে মই সমূহ গয়াবাসী ৰাইজক 14খন জিলা, নিশ্চিতভাৱে অসমৰ বিভিন্ন প্ৰান্তৰ যিটো পৰিৱেশ আৰু সেই সমানে বা তাতোকৈও অলপ ভাল বুলিয়ে ক'ব লাগিব। খুব উৎসাহ আৰু উদ্দীপনা বিলাচীপাৰাবাসী ৰাইজৰ মাজত আমি দেখিবলৈ পাইছোঁ। ৰাণীগঞ্জত হাজাৰ হাজাৰ মানুহ আজি এই সভালৈ ওলাই আহিছে, সংকল্প লৈছে যে পাৰ্লামেণ্টতো বিজেপি আৰু পঞ্চায়ততো বিজেপি, যে আমাক বিজেপিৰ চৰকাৰ আছে আমাৰ দৰকাৰ, এনেধৰণৰ এটা শ্লোগান দিছে ৰাইজে যে বিজেপিৰ চৰকাৰ আছে আমাৰ দৰকাৰ। এই শ্লোগানটো সকলোৰে মুখত আমি দেখিবলৈ পাইছোঁ, শুনিবলৈ পাইছোঁ। গতিকে বিলাচীপাৰাৰ চাৰিওটা জিলা পৰিষদত ভাৰতীয় জনতা পাৰ্টীৰ NDA মিত্ৰজোঁটে শক্তিশালীভাৱে আমি যুঁজিবৰ কাৰণে আমি আগবাঢ়িছোঁ। 22খন পঞ্চায়ত নহয় জানো, 19খন পঞ্চায়তত 19জন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ কাৰণে আমি শক্তিশালীভাৱে প্ৰচাৰ আমি কাৰ্য চলাই আছোঁ। গতিকে নিশ্চিতভাৱে আমাৰ অশোক সিংঙি ডাঙৰীয়া, আমাৰ অভিজিৎ কলিতা ডাঙৰীয়া, আমাৰ সকলো এটা সামূহিক নেতৃত্বৰ জৰিয়তে আমাৰ JM বৰুৱা ডাঙৰীয়া, গপদলৰ আমাৰ কেন্দ্ৰীয় নেতা, সকলোৱে মিলি আমি NDA হিচাপে এই নিৰ্বাচনত বিশাল যিটো আমি ব্যাপক যিটো ব্যৱধান, সেই ব্যৱধানেৰে আমি জয়যুক্ত হোৱাৰ কাৰণে পৰিকল্পনা আৰু প্ৰচাৰ আমি চলাই আছোঁ। আৰু তাৰ কাৰণে আমি দেখিছোঁ ৰাইজৰ মাজতো এটা ব্যাপক এটা উৎসাহ আৰু আমাৰ প্ৰতি থকা তেওঁলোকৰ যিটো আস্থা, এই আস্থাটোৰ এটা প্ৰতিফলন এই সভাবিলাকত আমি দেখিবলৈ পাইছোঁ। হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে মই সমূহ গয়াবাসী ৰাইজক 14খন জিলা, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।